চাওক শেহতীয়াকৈ কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা কৈছে যে ক'ত লুকাই আছে আমি জানো আৰু প্ৰয়োজনত আমি বিদেশতে গ্ৰেপ্তাৰ কৰিব লাগিব এই কথাটোৱে আৰু তাৰ সমান্তৰালকৈ CIDৰ দুগৰাকীকৈ বিষয়া SDPO তিতাবৰ আৰু আনগৰাকী CIDৰ IPS বিষয়া সুধাকৰ সিং দুইগৰাকীক ইতিমধ্যে দিল্লীৰ পৰা তেওঁলোক যেহেতু তদন্তৰ বাবে দিল্লীলৈ গৈছিল আৰু দিল্লীৰ পৰা তেওঁলোক তাৎক্ষণিকভাৱে ছিংগাপুৰলৈ ৰাওনা হোৱা কথাটোৱে কৰবাত নহয় কৰবাত শ্যামকানু মহন্ত আসলতে ছিংগাপুৰতেই বৰ্তমান তেওঁ থকাৰ এটা সন্দেহ ঘনীভূত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কথা কৈছে তেওঁ ক'ত আসলতে লুকাই ঘূৰি ফুৰিছে আমাৰ ওচৰত তথ্য আছে আৰু প্ৰয়োজনত আমি বিদেশত গ্ৰেপ্তাৰ কৰিব লাগিব কথাটো স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ সমান্তৰালকৈ একেটা সময়তে যে যিখন ট্ৰিটি তেওঁক যেহেতু গ্ৰেপ্তাৰ কৰাৰ লগে লগে আনিবৰ বাবে যিখন ট্ৰিটিৰ কথা কোৱা হৈছে সেই ট্ৰিটিখন ছিংগাপুৰৰ লগত যেহেতু আমি বন্ধু দেশ হিচাপে দুয়োখন দেশৰ মাজত এনেধৰণৰ ট্ৰিটি আছে আৰু সেই ট্ৰিটিখনৰ যোগেদি যে গৃহ মন্ত্ৰালয়ৰ পৰা ছিংগাপুৰৰ যি উচ্চায়ুক্তৰ লগত যোগাযোগ কৰাব লাগিব আৰু উচ্চায়ুক্তৰ যোগেদিহে তাৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিলেও তাৰ পৰা আনিব পৰা যাব এই কথাখিনিৰ বাবে গৃহ মন্ত্ৰালয়ৰ পৰা অনুমোদন লাগিব আৰু সেই অনুমোদনৰ বাবে আজি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধিগতভাৱে ইতিমধ্যে গোটেই সকলো কথা গৃহ মন্ত্ৰালয়ক জনোৱাৰ কথাও অৱগত কৰিছে এই তিনিওটা কথা যদি আমি মিলাই চাওঁ তেতিয়াহ'লে ক'ৰবাত এনে লাগে যেন ছিংগাপুৰতেই বৰ্তমান লুকাই আছে শ্যামকানু মহন্ত ছিংগাপুৰতে যেন বৰ্তমান লুকাই আছে আনগৰাকী এই মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা গতিকে দুয়োগৰাকী যেন এতিয়াও ছিংগাপুৰত লুকাই আছে তেনে এটা অনুমান হয় কাৰণ তেওঁলোক দুয়োজনেই এই মুহূৰ্তলৈকে এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰা বাদ দি তেওঁলোকৰ কোনো কমিউনিকেশ্যন নাই ইয়াৰ সমান্তৰালকৈ আন এটা আমাৰ চ'ৰ্চৰ খবৰ আছে যে CIDৰে এজন বিশেষ বিষয়া যিজন জুবিন গাৰ্গৰ লগত খুবেই ঘনিষ্ঠ জুবিন গাৰ্গৰ পৰিয়াল জুবিন গাৰ্গৰ গোটেই জুবিন গাৰ্গৰ যিটো ছ'চাইটিটোৰ লগত এজন অতি ঘনিষ্ঠ বিষয়া বৰ্তমান তেওঁ CIDতে কৰ্মৰত সেই বিষয়াজনৰ যোগেদি তেওঁ জুবিন গাৰ্গৰ লগতে ঘনিষ্ঠ নহয় আচলতে সাংস্কৃতিক মহলৰ বহুতৰে লগত ঘনিষ্ঠ আৰু সেই বিষয়াজনৰ লগত ইতিমধ্যে শ্যামকানু মহন্তই এক তৃতীয় পক্ষৰ যোগেদি যোগাযোগ কৰা এটা খবৰ আমাৰ হাতলৈ আহিছে আৰু যেহেতু খবৰটো সূত্ৰ অনুসৰি এইহে অহা খবৰটো এতিয়ালৈকে কোনো ভিত্তি আমাৰ হাতত নাই গতিকে আমি নামসমূহ নলওঁ কিন্তু এটা কথাই ক'ব বিচাৰিছোঁ এজন মধ্যস্থতাকাৰীৰ যোগেদি CIDৰ এজন বিভিন্ন সাংস্কৃতিক কৰ্মী বা সাংস্কৃতিক মহলৰ লগত খুবেই এটা ঘনিষ্ঠ সম্পৰ্ক থকা এজন আৰক্ষী বিষয়া আৰু সেই SSP পৰ্যায়ৰ আৰক্ষী বিষয়াগৰাকীৰ লগত ইতিমধ্যে ছিংগাপুৰত বহি থাকি তাৰ পৰা আত্মসমৰ্পণৰ যুঁজা চলোৱাৰ এটা খবৰ আমাৰ হাতলৈ আহিছে গতিকে হয়তো আজি নহ'লেও কালিলৈ বা ইতিমধ্যে তেওঁলোকৰ যিহেতু ডেডলাইন 10টা দিন দিয়া আছিল সেই 10টা দিনৰ অৰ্থাৎ পূজাৰ ইতিমধ্যে দশমীৰ দুদিন পিছত তেওঁলোকৰ ডেডলাইন শেষ হ'ব তাৰ পূৰ্বে যদি তেওঁলোক আহি হাজিৰ নহয় তেতিয়াহ'লে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা অত্যাধিক গতিকে তেওঁ আত্মসমৰ্পণ দুৰ্গা পূজা চলি থকাৰ মাজতেই দশমীৰ পূৰ্বে তেওঁ আত্মসমৰ্পণ কৰা এটা পৰিকল্পনা ইতিমধ্যে শ্যামকানু মহন্তই কৰিছে আৰু তেওঁ জনাইছেও যে যদিহে বাকী সকলো টাৰ্মছ এণ্ড কণ্ডিশ্যন তেওঁলোকে দিছে যে তেওঁলোকক তাৎক্ষণিকভাৱে আদালতত আত্মসমৰ্পণৰ সুবিধা দিব লাগে কাৰণ তেওঁ পুলিচ কাষ্টডিত থাকিব বিচৰা নাই এনে কিছু কথা আছে সেই কথাখিনিক লৈ আচলতে শ্যামকানু মহন্তই এটা প্ৰপ'জেল দিছে আৰু সেয়া যদি CIDয়ে মানি লয় আৰু তেন্তে CIDয়ে যিকোনো মুহূৰ্তত CIDৰ ওচৰলৈ অহাৰ সম্ভাৱনা আছে কিন্তু এই গোটেই বিষয়টোত এতিয়ালৈকে নীৰৱ এটা ভূমিকা গ্ৰহণ কৰি আছে আনগৰাকী মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই কিন্তু এই মুহূৰ্তলৈকে কোনো তৃতীয় পক্ষৰ যোগেদি যোগাযোগো কৰা নাই ভাৰতলৈ অহাও নাই বা অসমলৈ তেওঁ অহাও নাই কিন্তু ইয়াৰ কিছুদিন পূৰ্বে সিদ্ধাৰ্থ শৰ্মা দিল্লীত তেওঁৰ কিছু অৱস্থিতি পোৱা গৈছিল কিন্তু দিল্লীত অৱস্থিতি পোৱাৰ পিছৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ কোনো ধৰণৰ লিংকেজ এই মুহূৰ্তলৈকে পোৱা নাই গতিকে সেই যিটো দিল্লীৰ লিংক সেই লিংকটোৰ সন্দৰ্ভত তদন্ত কৰিবলৈকে ইতিমধ্যে এটা দলে গৈ দিল্লীত বাহৰ পাতি আছে CIDৰ গতিকে এই সকলো দিশ যদি এই মুহূৰ্তত চোৱা যায় যিকোনো মুহূৰ্তত এই কথাটো কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে অনাগত 2টা দিন আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ বুলি কৈছে মানে অনাগত 2টা দিনৰ ভিতৰত যিটো মই দশমী বুলি কৈছোঁ দশমী তিথিৰ আগতে অৰ্থাৎ আজি হ'ল সপ্তমী অষ্টমী নৱমী দশমী এই 3টা দিন গতিকে দশমী তিথিৰ পূৰ্বে হয়তো ইয়াত অসমত আহি এই দুই মূল অভিযুক্তই অসমত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ সম্ভাৱনা অধিক গতিকে মুখ্যমন্ত্ৰীয়েও যেহেতু কৈছে যে অনাগত 2টা দিন আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ আচলতে এই গুৰুত্বপূৰ্ণ কথাটো এইটো কাৰণে হ'ব পাৰে বুলি অনুমান কৰা হৈছে যে যদি তাত গ্ৰেপ্তাৰ কৰে বিদেশত তেতিয়াহ'লে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে ভাৰতলৈ তেওঁলোকক আনিব লাগিব কিন্তু যদিহে তেওঁলোকে ভাৰতলৈ গুচি আহে এটা বুজাবুজিৰ বা যিকোনো কাৰণত তেওঁলোকক প্ৰেছাৰ জেনেৰেট কৰি হওক
টাৰ্মছ এণ্ড কণ্ডিশ্যনত হওক যদি তেওঁলোক ভাৰতত প্ৰৱেশ কৰে তেতিয়া ভাৰতত তেওঁলোকক গ্ৰেপ্তাৰৰ কাৰণে কোনো অসুবিধা নহ'ব অন্যথা যদিহে তাত তেওঁলোকে গ্ৰেপ্তাৰ কৰিব লগা হয় তেতিয়াহ'লে যদিও ট্ৰিটি আছে ট্ৰিটিৰ মাজেৰে তেওঁলোকক আনিব পৰা যাব কিন্তু প্ৰক্ৰিয়াটো জটিল আৰু দীঘলীয়া হ'ব যিটো জটিল আৰু দীঘলীয়া প্ৰক্ৰিয়াই ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীক কিছু বিমূৰত পেলাবও পাৰে বা তদন্তৰ কালত বাকী পৰৱৰ্তী পৰ্যায়ত ক'ৰবাত বিপদত পৰিব পাৰে উজুতি খাব পাৰে গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে খুব ইম্পৰ্টেণ্ট বুলি কৈছে অনাগত 2টা দিন গতিকে যদি তেওঁলোকে এই 2টা দিনৰ ভিতৰত নিজে যে এই জামালাত তেওঁলোকে অসম আৰক্ষীক পেলাম বুলি ভাবে তেতিয়াহ'লে আচলতে বালিলৈ যি পাত সুগ্ৰীবলৈও সেই পাত তেওঁলোকে যিমান আৰক্ষীক জামালাত পেলাব আৰক্ষীও তেওঁলোকক জামালাত পেলাব আৰু কাৰণ আৰক্ষী সেই নীতিমতেই চলে যিজন অভিযুক্তই আৰক্ষীক অসুবিধাত পেলায় তেওঁলোকক অসুবিধাত পেলাবলৈ আৰক্ষীয়ে অলপো কাপুণ্যতা আজিলৈকে অসম আৰক্ষীয়ে কৰা দেখা পোৱা নাই গতিকে তেওঁলোকে যদি এইবাৰ CIDক বেছি জামালা দিম বুলি ছিংগাপুৰতে গ্ৰেপ্তাৰ কৰিবলৈ আকুৰগোজ হয় তেতিয়াহ'লে অনাগত সময়ত তেওঁলোকৰ বিপদ কিছু পৰিমাণে বাঢ়িব গতিকে এই কথাখিনিৰ বাবে মুখ্যমন্ত্ৰীয়ে কৈছে যে অনাগত 2টা দিন আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ অৰ্থাৎ তেওঁলোকে কেনেদৰে আচলতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কনভিন্স কৰিব পাৰে দুইগৰাকী IPS বিষয়াই সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় হ'ব আৰু কনভিন্স কৰি যদি তেওঁলোকক ভাৰতলৈ আনি লৈ ভাৰতৰ ভূমিত গ্ৰেপ্তাৰ কৰিব পাৰে তেতিয়াহ'লে আৰক্ষীৰ বাবে খুবেই এটা জটিল বিষয় এটা অতি সহজে পাৰ হৈ যাব বুলি ক'ব পৰা যায় গতিকে এইবিলাক কথা ভাবি চালে এই মুহূৰ্তত এটা কথা স্পষ্ট যে আমাৰ হাতত হয়তো অনাগত প্ৰায় 72 ঘণ্টাৰ ভিতৰত এই দুই মূল অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰায় 80% আছে যদি সকলো ভবামতে হয় অনাগত প্ৰায় 72 ঘণ্টাৰ ভিতৰত দুই মূল অভিযুক্ত কিন্তু তদন্তৰ আওতাত সোমাই পৰিব বা তেওঁলোক CIDৰ ওচৰত CID বিষয়াৰ বা SITৰ সন্মুখত তেওঁলোক হাজিৰ হোৱাৰ সম্ভাৱনা আছে হয় বিমল এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টো সন্দৰ্ভত বিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ